এটা সময়ততো আমাৰ একোৱেই নাছিলে বি টি ডিত এটা সময়ত আমাৰ এনেকুৱা আছিলে বিজেপিয়ে একো নাছিলে, এটা মাত্ৰ MCLA আছিলে। আৰু তাক যেতিয়া আমি EM কৰাৰ কাৰণে যেতিয়া হাগ্ৰামাক ক'ব গ'লোঁ, হাগ্ৰামাই তেতিয়া আমাক কৈছিলে, সেই এটা EM লৈ পেলাই CM কৰিব আহিছে, এটা MCLA লৈ পেলাই EM বনাব আহিছে, থৈ ফাটি নেকি এইটো। হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত কৈছে, ফণী শৰ্মাৰ সন্মুখত কৈছে। মই ক'লোঁ যে আমাকতো ভোট কমিটি বনাব দিছে, এই কিহৰ ভোট কমিটি, ই হাগ্ৰামা আছে ইয়াতে, কিহৰ ভোট কমিটি, চব মই যি কওঁ তাকে শুনব। পিছত আমি প্ৰমোদ বড়োৰ লগত সংগ দিলোঁ। আমি এটা MCLA লৈ EM হ'বলৈ আহিছে, তেওঁ ৰঞ্জিত দাসক কৈছিল। হাগ্ৰামা ছাৰ কোনো ৰাষ্ট্ৰীয় ৰাজনৈতিক দলক BTC দখল কৰাৰ ইণ্টাৰেষ্ট নাছিল, কিন্তু বৰ্তমান চৰকাৰ সম্পূৰ্ণ BTCখন এখন ৰাজনৈতিক দল, ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ হাতত গতাই দিব বিচাৰিছে। সেইটোৱে হ'ল ডিফাৰেঞ্চ।